অৱশেষত ৰহস্য ফাদিল হ'ল নন্দিনী কাশ্যপ লগতে তেওঁ মাতৃৰো আৰু কিয় কলো সেই কথাটো আপোনালোকক নিশ্চয় মই জনাব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু ইতিমধ্যে আপোনালোকৰ আশীৰ্বাদত মোৰ কিন্তু সুস্থ দেই, আৰু মাতটো চাগে আপোনালোকে অলপ মানে গম পাইছে নহয়নে বাৰু? যি কি নহওক, এতিয়া আহোঁ মূল কথাটোলৈ। মই অলপ আগত আৰু কালি যেতিয়া মই ভিডিঅ'টো দিছিলোঁ আপোনালোকক কিছুমান কথা কৈছিলোঁ, আৰু কথা কোৱাৰ লগে লগে মোক যোনখিনিয়ে নহয় দেই, সেই বুলি ক'লে মোৰ ভুল হ'ব, দুজনমান ব্যক্তিয়ে যিকেইটা কমেণ্ট কৰিছিলে আপোনালোকক মই লগাই দিছিলোঁ নহয়নে বাৰু কমেণ্টকেইটা, আৰু এজনে মোক সুন্দৰ এটা কমেণ্ট কৰিছে, সেইটোও মই লগাই দিছিলোঁ তেওঁ কিমানকৈ টকা লয়, আৰু সেই কথাটো প্ৰমাণ হৈ গ'ল। কিয় সেই ভাইটিজনকো কৈছোঁ, তেওঁ কথাটো প্ৰমাণ হৈ গ'ল। তেওঁ লগৰ সতীৰ্থ এগৰাকী ছোৱালী, অৱশ্যে মুখখন ঢাকি ৰাখিছে নাজানো, আপোনালোকেও চাগে নিউজটো পাইছে, মই ইয়াত লগাই নিদিওঁ, আৰু তেওঁ এজন মানে সহকৰ্মী, সেইজনো আকৌ বেলেগ। এইজনী ছোৱালী যোনজনীয়ে কৈছে তেওঁ বন্দী কৰি তাই মানে গুলিয়াম বুলি কৈ ভাবুকি দিছিলে, সেইটো চাগে তেওঁলোকৰ ভিতৰুৱা কিবা ৰহস্য, এক ফুল দৌমালি তেনেকুৱা হ'ব পাৰে, তেনেকুৱা এটাই হয়, নোহোৱা নহয়। আৰু তেওঁ ঘৰত এখন আছে মিনি বাৰ মানে আৰু বাৰেই বুলি ক'ব লাগিব ন, মদ চদ যে পা সেইখন বাৰেই ক'ব লাগিব বাৰু। যি কি নহওক, ঘৰত ছোৱালী মানুহ এজনীয়ে বাৰ বনাই লৈছে মাক দেউতাকৰ আগত, কিমান মানে সংস্কাৰবান হ'ব লাগিব সেই পৰিয়ালটো। আৰু লগতে এজন যুৱকে কৈছে তেওঁ কিমান স্পীডত গাড়ী চলায় চাওক, তেওঁ নিজৰ হয় মানে একেলগে কাম কৰা, তেওঁলোক একেলগে থাকে, একেলগে অহা যোৱা কৰা, তেওঁ নিজে স্বীকাৰ কৰিছে, আৰু সেইটো চাগে আপোনালোকে পাইছে, তেওঁ কিমান স্পীডত গাড়ী চলায়, কিমান অহংকাৰী, তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু সেই ছোৱালীজনীও কৈছে বাৰু, যিজনী ছোৱালীয়ে তেওঁ কথা কৈছে, তেওঁক ধৰি বান্ধি তাত সুমুৱাই থৈ দিছিলে, ঘৰৰ মানুহ যাওঁতেহে আহিব দিছিলে। কেনেকুৱা মানে ধুৰন্ধৰ হ'ব লাগিব মাক বাপেকৰ সৈতে সেই ছোৱালীজনী, আৰু ধুৰন্ধৰ কাৰণেতো ৰাতি তেনেকৈ মদ পানী খাই হেৰি কৰে নহয় জানো। আৰু 16 মাহত তেওঁ চালান কাটিছে কেইখন জানেনে? 6খন নে 7খন। তেন্তে হ'লে তেওঁ কিমান উদ্যন্ত প্ৰকৃতিৰ ছোৱালী হ'ব লাগিব চাওক। আৰু মাতৃগৰাকীৰ কথা কৈছোঁ, মাতৃগৰাকীয়ে সিদিনাখন এটা কথা ফাঁকি দিছে, কি বোলে মানে ড্ৰাইভাৰে গাড়ী চলাইছে, আকৌ পিছ মুহূৰ্ততে কৈ দিলে কি, ভাইৰেল হৈ আছে আপোনালোকে চাব, মই লগাই নিদিওঁ, পিছ মুহূৰ্ততে কৈ দিলে কি ড্ৰাইভাৰ নাছিলে বুলি এবাৰ ক'লে, আৰু এবাৰ ক'লে ড্ৰাইভাৰেহে চলাইছিলে, মই এয়া ড্ৰাইভাৰ লৈ আহিছোঁ। ইতিমধ্যে চাগে তেওঁলোকে ড্ৰাইভাৰ এজন হয়তো প্ৰস্তুত কৰিব পাৰে। আৰু সেই জনে কৈছিলে কি, তেওঁ সহকৰ্মীজনে কৈছিলে কি বোলে নহয়, তেওঁ মানে গাড়ীখন হেনো বেলেগক চলাবলৈ নিদিয়ে, তেওঁ নিজেই চলায়। তেন্তে হ'লে মাতৃগৰাকী কিমান ফকতীয়া ফাঁকিবাজ হ'ব লাগিব চাওক। আৰু এটা কথাতে গম পায়, এটা ফাঁকি কথা ক'বলৈ যোৱাৰ লগে লগে তেওঁ কিমান ফাঁকি কথা কৈছে সেইখিনি গোটেইখিনি ওলাই পৰিব। আৰু তেওঁ এপ'ল' মেডিকেলৰ কথা কৈছে, সেইটো এটা ফাঁকিয়ে হ'ব, কাৰণ তেওঁ ইমান এটা গোকাত ফাঁকি কথা কৈছে, কোৱাৰ পিছত আকৌ তেওঁ মানে নিজ মুখেৰে আকৌ কৈ দিলে মানে উলট পালট আৰু পাগলা হৈ মৰিব। আৰু সেইকাৰণে কৈছোঁ, কি জানে কোনবিলাক মানুহে বাৰু ফাঁকি কথা কয় বুলি ভাবিছে? যিবিলাক মিছলীয়া ধুৰন্ধৰ 2 নম্বৰীৰ লগত জড়িত সেইবিলাক মানুহেহে কয় এনেকুৱা ধৰণৰ ফাঁকি কথা। আৰু কোনোবাই হয়তো মই এনেকৈ কথা কোৱাৰ কাৰণে বেয়া পাব পাৰে, বেয়া পালে মোৰ ভিডিঅ' নাচাব, মই একদম মানে হাতযোৰ কৰিছোঁ, মোৰ তাত কোনো মানে বেয়া পাবলগীয়া মোৰ একোৱেই নাই। আপোনালোকে বেয়া পায় মোৰ ভিডিঅ' নাচাব, কাৰণ মই মানে দুমুখীয়া হ'ব নোৱাৰোঁ, আৰু মই ৰহন খনা কথা ক'ব নোৱাৰোঁ, মোৰ মানে যেনেকুৱা মই তেনেকুৱা, গম পাইছে? মই এইখিনিতে মোৰ দেহাটো এই কলিজাটো কৈ পেলাই পুকুৰৰ পিছত মই মানে এই কুকুৰটো এই মেকুৰীটো সেইখন কোৱা মানুহ মই নহয়। গতিকে মই যিটো কথা কওঁ মুখামুখি মানে আগাগি কথা, কোনোবাই যদি মোক কিবা কথা এটা মানে পেটৰ কথা এটা কৈছে, যদি কয় বোলে এইটো কথা যদি নকবি বুলি বাৰ বাৰ যদি মোক কয়, সেই কথাটো কিন্তু মই কৈহে এৰিম, লাগে মই চৰে খাওঁ, সেইটো মনত ৰাখিব। আৰু আহি গ'ল এতিয়া পুলিচৰ কথা। পুলিচ আমাৰ কেনেকুৱা, মই আপোনালোকক আগৰ দিয়া ভিডিঅ'টো, আগবেলা যিটো ভিডিঅ' দিছোঁ, আগবেলা মানে 11টা বজাৰ আগত আৰু যিটো ৰাতিপুৱা মই দিওঁ ভিডিঅ', সেইটোত আপোনালোকক কৈছিলোঁ জোনমণি ৰাভাৰ নামটো মই লৈছিলোঁ, মনত আছেনে? আৰু এতিয়া কি হৈ গ'ল, তেওঁলোকে পুলিচে এতিয়া তদন্ত কৰিছে, কিবা কৰিছে, আৰু এজন যুৱকে কৈছে কি বোলে তেওঁ ল'ৰাটো মৰিছে, ইফালে তাত থানাত গৈছে মেকানিক লৈ গাড়ীখন ভাল কৰিবলৈ। কেনেকুৱা ধৰণৰ মানসিকতা চাওক। আৰু সোমাবলৈ দিব নালাগে ন,
পুলিচে দুবেকমান দি পেলাই খেদি দিব লাগে, কিন্তু সেইটো জানো কৰিছে? আৰু সেই যুৱকজনে এনেই মিডিয়াৰ আগত তেনেকৈ কোৱা নাইতো। আৰু পুলিচৰ এতিয়া ভাষ্য বেলেগ বেলেগ। মই অকণমান সৰু ক্লিপ লগাই দিম অকণমান। আৰু কিয় ক'লোঁ জানেনে ভাষ্য বেলেগ বেলেগ? পুলিচে কৈছে আমি একো খবৰ পোৱাই নাই, আৰু এজন মানে তাত দেখা বা CCTV ফুটেজত কি কৰিছে, তাত পুলিচৰ গাড়ী যোৱা দেখাইছে। আৰু সেই সৰু ল'ৰাজনে কৈছে পুলিচৰ গাড়ী আহিছে, আৰু সেই পুলিচ বিষয়াজনে কৈছে পুলিচৰ গাড়ী অহা নাই। তেন্তে হ'লে কিমান ভাণ্ডগী? আৰু ইয়াৰ দ্বাৰা এইটো মানে বুজিব পাৰি তেওঁ সঁচাকৈ মানে কি ক'ম, আৰু এটা কমেণ্টে বহুতখিনি কথা কিন্তু কৈ দিয়ে। কমেণ্টৰ দ্বাৰাই সকলোখিনি প্ৰকাশ পায়, আপোনালোকে নাভাবিব আকৌ দেই। কাৰণ এজন মানুহে এটা কমেণ্ট বহুত সাহস কৰিহে কৰে, সেইটো মনত ৰাখিব। গতিকে সেই কমেণ্টটোৰ ওপৰতো বহুতখিনি হেৰি কৰে, আৰু বহুতখিনি এতিয়া মানে ওলাই আহিছে। আৰু মই যে কৈছিলোঁ যে আৰু এটা কথা মই পাহৰি গৈছিলোঁ, অকল তেওঁ মদেই নাখায়, তেওঁ ড্ৰাগছো লয়। সেই ছোৱালীজনীয়ে নিজেই স্বীকাৰ কৰিছে, যিজনী ছোৱালীক নেকি তেওঁ বন্দী কৰি ৰাখিছিলে, সেই ছোৱালীজনীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁ ড্ৰাগছো লয়। আৰু বহুতকে বোলে, অকল সেই ছোৱালীজনীকে নহয়, কিন্তু আৰু কাবাক কাবাক তেনেকুৱা কয়, মানে বেলেগৰ মুখতো তেনেকৈ শুনে, আৰু গম পায় যে তেওঁ এজনী অহংকাৰী ছোৱালী। আৰু সেই ছোৱালীজনীক বন্দী কৰা 2 বছৰ নে কি এবছৰ এনেকৈ হৈছে, 24ত কৰিছিলে নেকি, এনেকুৱা। তাৰ মাজতো তেওঁলোকৰ কিবা মানে ৰিলেশ্যনশ্বিপৰ কাৰণে এনেকুৱা এটা হৈছে। মানে সেই ছোৱালীজনীয়ে মানে স্পষ্টকৈ কথাখিনি কোৱা নাই, তেওঁ বহুত ভয় খাইছে আৰু গোটেই মুখখন তেওঁ ঢাকি ৰাখিছে। বাৰু যিয়ে নহওক, সেইবিলাক কিছুমান নিয়ম আছে, কৰিছে, আমাৰ তাত আপত্তি নাই, কিন্তু সকলোখিনি তথ্য পোহৰলৈ আহিলনে? আৰু এজনী ভাল মাতৃয়ে নিজৰ জীয়েকক বচাবৰ কাৰণে তেনেকুৱাখিনি কিয় ফাঁকি কথা ক'ব লাগে? তাইক অলপ শাস্তি দিব লাগে, জেলত যাওক। তাই বদমাচি কৰিছে, জেলত যাবই। আৰু এটা কথা কওঁ, এজনে মোক কৈছে সেইটো যদি আপোনাৰ ক্ষেত্ৰত হ'ল হয় আপুনি কি কৰিলে হয়? সেইবিলাক পাৰ কৰি আহিছোঁ, আৰু মই সেইখিনি হ'বলৈ নিদিওঁ নহয়, গম পাইছে নাই? সেইখিনি হ'বলৈ মই নিদিওঁ নহয়। আৰু মোৰ ঘৰৰ মানুহে যদি চুৰ কৰে, মই চুৰ বুলিয়ে ক'ম, গম পাইছে? মোৰ আকৌ এনেকুৱাও ৰেকৰ্ড আছে, মই পুলিচক মাতি পেলাই আকৌ মোৰ ল'ৰাটোক কথা কোৱা মানুহ, গম পাইছেনে নাই? এখন কমিটিৰ লগত মই লাগি থৈছোঁ। এই ভিডিঅ'টো যে মই দিছোঁ, সেই কমিটিৰ লগত যে মই লাগি থৈছোঁ বুলি কৈছোঁ, এইখনো এখন বহুত। মোৰ ল'ৰাটোক এসময়ত ফচাইছিলে এটা কেছত। প্ৰথম মই নতুনকৈ যেতিয়া আহিছিলোঁ, এতিয়া মই কথাটো কৈ দিওঁ বাৰু। সেই মোক যেতিয়া কথাটো ক'লে, মই কথাটো উলিয়ালোঁ যেতিয়াতো মই আকৌ শেষ কৰিব লাগিব, নহয় জানো? শুনক, মই যেতিয়া নতুনকৈ গুৱাহাটীত আহিছিলোঁ, অহাৰ পিছত কিছুমান লগ খং থাকে নহয়নে? তেতিয়া ৰং নিউজ লাইভ নে ৰং চেনেলৰ মানে হেৰি আছিলে, TV বাৰ্থডে আছিলে। তাৰপিছত তেনেকুৱাতে মানে মোৰ ল'ৰাটোৱে এটা কেছৰ লগত জড়িত হোৱা নাই, সি আহিছিলে, তেনেকুৱাতে ধৰক বেলেগে মাৰপিট কৰিছে, কিন্তু মোৰ ল'ৰাটোৱে দেখি আছিলে। আৰু তাৰপিছত কি হ'ল, গাঁৱৰ মানুহে ভাবিছে কি, এই মানুহজনী নতুনকৈ আহিছে, এহেঁতকে মানে ফচাওঁ। বহুত ধুৰন্ধৰ কিছুমান মানুহ আছে এতিয়াও, কিন্তু মানে কি ক'ব আৰু, ভাল মানে বেয়ালে কৰিছিলে, কিন্তু ভাললেহে হ'ল দেই। মই এই কথাটো একদম মিছা কথা কোৱা নাই। তাৰপিছত কি হ'ল জানেনে? ঢেৰ কিবা কিবি হ'ল, আৰু যি ঘৰ ল'ৰাজনক মাৰিছিলে, ড্ৰেইনত পেলাই দিছিলে, যিকেইটা ল'ৰাই মাৰিছিলে মোৰ ল'ৰাজনৰ লগৰে হয়, কিন্তু তেওঁলোকে কিবা কিবি কৰে, আৰু মোৰ ল'ৰাটোৱে কাম কৰে। ডিউটিৰ পৰা আহোঁতে মানে তাৰ কাৰণে ৰখি আছিলে, কিবা ছেকেণ্ড হেণ্ড গাড়ী এখনত লাগে, যিহেতু সি ডিলাৰত কাম কৰিছে আগতে। তাৰপিছত সেই তেনেকুৱা কেছত আৰু এটা ল'ৰা আহি পেলাই মানে কিবা কিবি কৰিলে, বাৰু যি নহওক আৰু সেইটো। তাৰপিছত যেতিয়াই মোৰ ল'ৰাটোক মানে ফচাই দিলে, মিটিং চিটিং পাতিছে, কিন্তু মোক মতা নাই। চাওক, মোৰ ঘৰৰ ওপৰত যদি বিচাৰ এখন হয়, মোকতো মাতিব লাগিব, নহয় জানো? আৰু যাৰ ঘৰৰ ল'ৰাটো মাৰিছে, সেই ঘৰতে আমাৰ আছিলে এখন মিটিং। তেতিয়া সেই বাইদেউগৰাকীয়ে ক'লে, বোলো কি হ'ল বাইদেউ, কি কথা? মই একো গম পোৱা নাই। কৈছে এনেকুৱাই নিব। আৰু চবে সুধিছে, তহঁতৰ আমুক আছেনে? আমুক আছে। আছে, ঘৰত আছে, ডিউটি গ'ল। তাৰপিছতে কৈছে, মানুহে উলিয়াই দিলে কি, মই বোলে পইচা পাতি খুৱাই পেলাই বোলে মোৰ ল'ৰাটোক পঠিয়াই দিছোঁ। তাৰপিছতে আৰু মিটিং দিছে, কৈছে হেৰি নহয়, তাৰপিছত মই বোলো কি হ'ল বাইদেউ? কৈছে এনেকুৱা কথা, নতুনকৈ আহিছেহে আৰু মিলন নগৰত এটা ল'ৰাই বোলে এনেকৈ হেৰি কৰিলে, মোৰ জোৱাইটোক এনেকুৱা কৰিলে। তাৰপিছতে মই বোলো বাইদেউ ল'ৰাটোৰ নামটো কি?
তাৰপিছত ল'ৰাটোৰ নামটো কৈ দিছে তেতিয়া কওঁতে কৈছোঁ বোলো বাইদেউ সেইটোতো মোৰহে ল'ৰা তাৰপিছত কৈছে কি কথা কোৱা বাইদেউ মানে তেতিয়া চক খাই উঠিছে দেই তোমাৰ ল'ৰা এনেকুৱা কাম কৰিছে বুলি কৈছে তোমাৰ ল'ৰা এনেকুৱা কাম কৰিব পাৰে জানো মই কৈছোঁ বাইদেউ সিটো ঘৰত আছে আৰু ডিউটি গৈছে ডিউটিৰ পৰা আহিছে ইমান সময়ত আছে কিন্তু তালৈ ৰাতি ফোন আহিছে মানে ফোনটো আহিছে এইটো যে সাক্ষী কিন্তু তোক সুধিলে তই নকবি সেইটো ফোন আহিছিলে কিন্তু সেই 12টা বজাত ফোনটো আহিছে যদিনো বিশ্বাস কৰক মই মানে লগে লগে সেইটোত কাণ কৰিছোঁ কোনে ফোন কৰিব ৰাতি কোন মানুহে ফোন কৰিব হয় নহয় তাৰপিছতে পিছদিনাখন আকৌ মোৰ হেৰি হ'ল মিটিং হ'ল মই তাত গ'লোঁ যাওঁতে আৰু বহুত মানুহে কিবা কিবি ফুচফুচ পাছ কৰে মই আৰু সেইটো ফুচফুচ পাছত বুজি নাপাওঁ কি হ'ল কি কথা এনেকৈ ক'লোঁ তাৰপিছত মই ক'লে আৰু বোলে আপোনালোকৰ ল'ৰাটোৱে হেনো এনেকৈ কালি বোলে মাৰি এনেকৈ পেলাই দিছে মাৰিছে কোনোবাই আৰু ফচাইছে হেৰি তাৰপিছত প্ৰেচিডেণ্ট এটাৰ ওচৰলৈ গ'লোঁ নতুনকৈ প্ৰেচিডেণ্ট তেওঁ যোৰহাটৰে হয় দাদাজন আমাৰ মিলন নগৰৰে প্ৰেচিডেণ্ট তেওঁৰ ওচৰত গ'লোঁ তাৰপিছতে ক'লে মোক মানুহে মানে উলিয়াইছে কি প্ৰেচিডেণ্টক বোলে ফোন কৰিছে সেই ল'ৰাকেইটাক বোলে যেতিয়া পুলিচে মাৰিছে জেল হৈছে বাৰু তেহেঁতৰ মাৰিছে তেতিয়া বোলে আমাৰ ল'ৰাটোৰ নামটো খুব চিঞৰি কৈছে যদি বাৰু চিঞৰি ক'লে হয় আপোনালোকে কওকচোন মোৰ ল'ৰাটোক বাৰু লৈ নগ'লেহি হয়নে তাৰপৰা কি হ'ল জানেনে প্ৰেচিডেণ্টজনৰ পৰা মই নম্বৰ ল'লোঁ কোনে আপোনাক ফোন কৰিছিলে কৈছে কোনেওতো মোক ফোন কৰা নাই বোলো এনেকৈ বোলে ফোন কৰিছে আপোনাৰ হাতত কেছটো আছে কৈছে ৰাতি পুলিচ আহোঁতে মোক ফোন কৰিছে নম্বৰটো আছে যাৰ হাতত কেছটো আছে দিয়ক কেছটো নম্বৰটো তাৰপিছত ছাৰজনক মই নিজেই ফোন কৰিলোঁ তাৰপিছত ফোন কৰাৰ পিছত কৈছে আপুনি কোনে কৈছে মই কৈছোঁ ছাৰ এটা কথা সোধোঁ কালি আমাৰ মিলন নগৰৰ পৰা 3-4জন ল'ৰা উঠাই নিছিলে তাত বাৰু এনেকুৱা ল'ৰা এটাৰ নামটো কৈছে নেকি মই মোৰ ল'ৰাটোৰ নামটো ইয়াত কৈ দিয়া নাই বাৰু নিছে কৈছে নেকি কৈছে নাই কোৱা মই বোলো কিয় তেহেঁতকেইটাক বোলে মাৰোঁতে বোলে খুব এনেকৈ চিঞৰিছে কৈছে কোনে কৈছে আপোনাক বুলি কৈছে মই কৈছোঁ মই শুনিছোঁ ইয়াত উলিয়াইছে কৈছে সেই বদমাছ মানুহখিনি মানে সেইখন গাঁৱৰ বদমাছ খুব মানুহখিনি বদমাছ আপুনি আপোনাৰ ল'ৰাক বোলে জেগাত ৰাখক একো কৰিব নোৱাৰে আপুনি যে কেনেকুৱা মানুহ আপোনাৰ কথাতে গম পোৱা গৈছে পুলিচজনে মোক তেনেকৈ ক'লে আৰু বিন্দাছ তাৰপিছত আৰু একদম মেল দিলে আমাৰ ওপৰত তাৰপৰা সেই যাৰ ঘৰৰ ল'ৰাটো মাৰিছে সেই বাইদেউজনীয়ে মোক ক'লে যোৱা ৰঞ্জুন আজি তোমালোকৰ ওপৰত বোলে মেল দিছে হয় নেকি মই নিজে সোমালোহি জানে মেলত নামঘৰত তাৰপিছত বোলো কওকচোন কি হ'ল আপুনি আপোনাৰ ল'ৰাটোক উলিয়াই দিব পাৰিবনে কিন্তু আমাৰ আপাৰ আছামৰ ছাইডৰ দাদা দুজনমান আছিলে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট তেওঁলোকে কিন্তু মোক হেৰি কৰিছে দেই আপোনালোকে বিনা হেৰিত এজনী মানুহক বা এঘৰ মানুহক কিয় হাৰাশাস্তি কৰিছে হ'ব পাৰে তেওঁলোক নতুনকৈ আহিব পাৰে কিন্তু এনেকুৱা কিয় কৰিছে তাৰপিছত মইতো এইফালে পুলিচৰ লগত কথা পতাটো মই ৰেকৰ্ডিংটো ৰাখিয়ে থৈছোঁ তাৰপৰা ক'লে বোলে আপোনাৰ ল'ৰাটো বোলে এতিয়া জানো ঘৰত আছে মই কৈছোঁ সি কামত আছে ডিউটিত আছে কৈছে উলিয়াই দিব পাৰিবনে ফোন কৰিলোঁ মই দেই অকণমান হেৰিতে আৰু আপোনালোকে নিশ্চয় গমেই পাব কিন্তু মই কোনটো দিলাৰ আৰু এতিয়া কৈ নিদিওঁ দিয়কচোন মিলন নগৰ বুলি ক'লে কেইবাখনো মিলন নগৰ আছে তাৰপিছত ল'ৰাটোক ফোন কৰিলোঁ মেনেজাৰৰ সৈতে মোৰ ল'ৰাটো আহিলে মানে নামঘৰৰ বিচাৰত অহাৰ পিছত কি হ'ল জানেনে নাই কথাটো যেতিয়া আমাৰ ল'ৰাটোক সুধিছে ল'ৰাটোৱে গোটেইখিনি কথা কৈ দিছে মন্দিৰত একে শপতকৈ কৈছে যে মই এনেকৈ কৰিছে এইকেইটা মানুহে মাৰিছে সেইটো কাৰণে এতিয়া সেই ল'ৰাটোৱে যিটো যেতিয়া মানে আমাৰ ওপৰত এটা হেৰি উলিয়াইছিলে মানে সিহঁতৰ ধান্দা আছিল কি ঘৰটো এহেঁতৰ ভাঙি কৰি পঠিয়াওঁ আৰু মাটিখিনি আমি দখল কৰি পেলাই আকৌ বিকিম তেহেঁতৰ বুদ্ধি আছিল কি সেইটো কিন্তু কি হয় জানে ভাললৈ চালে মানে বেয়ালৈ চালে ভালহে হয় আৰু সেইদিন ধৰি আৰু আজিলৈ মোৰ ল'ৰাটোৱে সেইফালেদি নহা হ'ল ইমানেই মই ক'লোঁ চাওকচোন কিমান এটা বেয়া কৰিবলৈ বিচাৰিছিলে কিন্তু মোৰ ল'ৰাটো ভালহে হ'ল সেইফালৰ লক্ষণ এৰি দিল এতিয়া কেতিয়াবা কাবাক পালে মাতবোল কৰে কিবা কৰে আৰু যোনে ফচাবলৈ বিচাৰিছিলে সেইবিলাকৰ যাৱজ্জীৱন জেল হ'ল গম পাইছে যোনে ফচাবলৈ বিচাৰিছিলে গম পাইছেনে আৰু এতিয়া তেওঁলোকৰ যোনে এইবিলাক 2 নম্বৰী কাম কৰে তেওঁলোকৰ এতিয়া মানে কি ক'ম আৰু দিন ভিক্ষা পাণ ৰক্ষা বুজি পাইছে নহয় দিন ভিক্ষা পাণ ৰক্ষা গতিকে মানুহ সত্যত থাকিলে সদায় জয় আৰু সেইজনক ক'লোঁ যোনে মোক কমেণ্টটো কৰিছিলে আপোনাৰ ক্ষেত্ৰত হোৱা হয় আপুনি কি কৰিলে হয় আপোনাৰ ছোৱালী হোৱা হয় বা আপোনাৰ ল'ৰা হোৱা হয় কি কৰিলে হয় আপোনালোকে কমেণ্টবিলাক চাবচোন কেতিয়াবা কিছুমান কমেণ্ট বহুত বেয়া লাগে
কিন্তু কি হয় জানে আজিকালি মোৰ বেয়া কমেণ্ট বহুত হেৰি হৈছে কিন্তু এই কথাটো মই ক্লিয়াৰ কৰি দিলোঁ মোক যিটো কমেণ্ট কৰিছিলে এতিয়া বহুত কমেণ্ট আহিছে মই উলিয়াব পাৰিলে মই কমেণ্টটো লগাই দিম দেই যদি নোৱাৰোঁ আপোনালোকে একদম ক্ষমা কৰিব আৰু এটা কথা ভাবিব যে মই মিছা সাজি পাৰি কথা কোৱা নাই আৰু মোৰ ভিডিঅ'টো বেলেগ আমাৰ ইয়াৰ মানুহেও চাই ন তেতিয়াতো মোক হেৰি কৰিব কিন্তু এইটোৱে কথা মানুহে সত্যত থাকিলে সদায় জয় যিমানে যি নকক মানে সত্যটো সদায় ওলাবই আৰু সেই যিজনী মই ক'ব পৰা গৈ মোৰ নিজৰ কথাও কৈ দিলোঁ কমেণ্টৰ কাৰণে সেই ছোৱালীজনীয়ে নহয় আৰু তেওঁ এতিয়া ছোৱালী হৈ থকা নাই দেই সেই নন্দিনী কাশ্যপ বুলি সেইজনী যিজনীয়ে ল'ৰাটোৰ জীৱন ধ্বংস কৰিলে তেওঁ ঘৰত মানে মিনি বাৰ এখনো আছে দেখাইছিলে হেৰি মই ইয়াত লগাই দিয়া নাই তাৰপিছতে সেইবিলাকে কথা আৰু কিমান কি ক'ব ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু কিছুমান মুহূৰ্ত মানে বহুতখিনি কথা মনলৈ আহি গ'ল আহি যোৱা কাৰণে মানে কি ক'ব আৰু অকণ দুখ লাগি গ'ল দেই গতিকে ভিডিঅ'টো মই সামৰণি মাৰোঁ আৰু বেয়া নাপাব বহুতখিনি কথা ক'লোঁ আৰু বহুত দীঘলীয়া হৈ গ'ল ক'বলৈ গৈছিলোঁ কিবা এটা কিন্তু এটা কমেণ্টৰ কাৰণে মই মোৰ ঘৰৰ কথাও মই ক'বলৈ বাধ্য হ'লোঁ গতিকে দায় দুখ নধৰিব আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই